নিজৰ জন্মৰ ঠাইখন কাৰণো প্ৰিয় নহয়। যেতিয়া জন্মৰ গাঁৱৰ ঘৰখনলৈ যাওঁ, এনেকুৱা লাগে যেন গছ-গছনি নিৰ্জন পদূলিটোত শৈশৱৰ স্মৃতিয়ে ৰিঙিয়াই মাতিছে। ঘৰখনৰ চাৰিওকোণত খেল-ধেমালিৰ স্মৃতিবোৰ সজীৱ হৈ উঠে। মনটো কিমান যে ভাল লাগে বুজাব নোৱাৰি। কিন্তু তাৰ মাজতে যেতিয়া গাঁৱৰ খুৰী বৰমাহঁতে সোধে, কেতিয়া আহিলি, কেইদিনমান থাকিবি, ঘৰলৈ কেতিয়া যাবি, বুকুখন যেন ক'ৰবাত বিষাই যায়। কিন্তু কি কৰিব, দুখ কৰিতো লাভ নাই, ছোৱালী হৈ জনম লৈছোঁ যেতিয়া দুইখন ঘৰ পোহৰাব লাগিব। আৰু আমাৰ নিধি মাইনাহঁতৰ মামা-পেহীন, আইতা-ককাকৰ ঘৰখনত মা-দেউতাই আমাৰ কাৰণে সকলো। কিন্তু এনেই নকয়, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। চাৰিজনী ছোৱালীৰ চাৰিজন জোঁৱাই, একমাত্ৰ ডাঙৰ ভিনদেউ আছিল পিতৃ-মাতৃবিহীন অকলশৰীয়া। ভিনদেউ আমাৰ ঘৰখনত দেউতাৰ পিছতেই দ্বিতীয়জন। সেয়েহে নিধি মাইনাই ককা-আইতাৰ ঘৰত ডাঙৰ জেঠায়েক আৰু জেঠুকৰ মৰম পায়। আৰু এইফালে বায়ে কচুপুলি ৰান্ধিছিলে, মোক টেষ্ট কৰিব দিছিলে। আৰু মোৰ ঘৰলৈ আহিলে 1 কেজিমান ওজন বাঢ়ি যায় জানেনে। আৰু মোৰ ডাঙৰ বা কামত ইমানেই এক্সপাৰ্ট যে মোক একো কৰিবই নিদিয়ে। সেইকাৰণে ঘৰত থাকিলে ভোকো বেছিকৈ লাগে, আৰু ভোক বেছিকৈ লাগিলে ওজনটো বাঢ়িবই। আৰু মই এনেও মাৰ ঘৰত আহিলে কিয় নাজানো, মানে মই এলেহুৱা হৈ যাওঁ। এনেকৈ ঘূৰি মেলি খায়ে ভাল লাগে মোৰ দেখোন।